মই ভাগৰুৱা নহয়। কিন্তু আৰু দেশৰ হৈ খেলিব নোৱাৰিম। বহু চিন্তাৰ অন্ততহে মই এই সিদ্ধান্ত লৈছো। আৰু দেশৰ হৈ নেখেলে তেওঁ। দুভৰিৰ যাদুৰে বিশ্ববাসীক সন্মোহিত কৰা খেলুৱৈজনক হয়তো আৰু দেখা পোৱা নাযাব ষ্টেডিয়ামত। সামাজিক মাধ্যমত ফুটবলাৰ সুনীল ছেত্ৰীৰ আৱেগভৰা ভিডিঅ'। ক্ৰিকেটৰ দৰে ফুটবলতো ভাৰতক এক নতুন মাত্ৰা দিবৰ বাবে নিজৰ সৰ্বোচ্চ সঁপি দিয়া এজন ভাৰতীয় ফুটবলাৰ। বিশ্বৰ সৰ্বাধিক গ'ল কৰা শীৰ্ষ 4জনৰ ভিতৰত ৰনাল্ডো আৰু মেছিৰ পাছতেই নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেওঁ। সপোন আছিল তেওঁৰ এদিন দুভৰিৰ যাদুৰে জগত জিনিব ভাৰতে। সিদিনা গুৱাহাটীত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী খেলত যদিও ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে পৰাজয় হৈছিল, কিন্তু ভাৰতৰ হৈ গ'ল কৰিছিল সুনীল ছেত্ৰীয়ে। সেইগৰাকী দক্ষ ভাৰতীয় ফুটবলাৰে 19টা বছৰ দেশ আৰু ফুটবলৰ নামত উচৰ্গা কৰি অৱশেষত আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 6 জুনত কলকাতাত কুৱেইটৰ বিৰুদ্ধে অন্তিমখন আন্তৰ্জাতিক মেচত অংশ ল'ব তেওঁ। জীৱনৰ 19টা বসন্ত ফুটবলৰ নামত উচৰ্গা কৰি ফুটবলক বিদায় জনোৱাটো এক কঠিন সিদ্ধান্ত বুলি জনাই আৱেগিক হৈ পৰে সুনীল ছেত্ৰী। সামাজিক মাধ্যমযোগে তাৰকা ফুটবলাৰগৰাকীয়ে এই কথা ৰাজহুৱা কৰাৰ পাছতেই ক্ৰীড়াপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। অনুৰাগীসকলে দেশলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে 2005 চনৰ 12 জুনত আন্তৰ্জাতিক ফুটবলত তেওঁৰ অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটা সুনীল ছেত্ৰীয়ে উক্ত মেচতেই প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হৈছিল। সুনীল ছেত্ৰী দেশৰ উপৰি বিভিন্ন ক্লাবৰ হৈ খেলিছিল। মোহন বাগান, ISL আদিত বিভিন্ন পেছাদাৰী প্ৰতিযোগিতাত তেওঁৰ প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নেতৃত্বতে ভাৰতীয় ফুটবলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। আন্তৰ্জাতিক পৰ্যায়ত তেওঁ খেলিছে 150খন মেচ আৰু তেওঁৰ নামত আছে 94টা গ'ল। ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল ছেত্ৰীৰ অৱদান অপৰিসীম। তেওঁৰ এই অৱদানৰ বাবে ক্ৰীড়াপ্ৰেমীয়ে তেওঁক সদায় মনত ৰাখিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।